আমি আন্দোলন কৰিব লগা হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে গম পায় যে BTC চৰকাৰে যেতিয়া ইউপিপিএল গঠন কৰা হৈছিলে তেতিয়া কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত এটা বস্তু প্ৰতিশ্ৰুতি দি কৈছিলে যে আমি BTCখন ছুইজাৰলেণ্ড বনাই দিম। এনেকুৱা ছুইজাৰলেণ্ড নেকি? আমি প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ BTCখনত এনেকুৱা আমাৰ মানে ছুইজাৰলেণ্ড নালাগে, যি ছুইজাৰলেণ্ড দি আমাৰ কণ ছাত্ৰ ছাত্ৰী বা পথচাৰীসকলে দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিব লগা হৈছে। সেই হিচাপে আমি আমছুৱে আজি বাক্সা জিলা সমিতিৰ উদ্যোগত আমি আনন্দ বজাৰত 2 ঘণ্টা অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে আমাৰ হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি মুখ্য পথসমূহ যি ধৰণৰ যি অৱস্থা একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। এই ৰাস্তা দি আমাৰ যি সময়ত অলপ বৰষুণ আহিলে এই বৰষুণৰ ফলত যেতিয়া মানে ডাঙৰ গাঁত হৈ তেতিয়া মানে এটা পুখুৰীৰ নিচিনা সৃষ্টি কৰিছে। এই পুখুৰীত আমি দেখা পাইছোঁ বহুত ছাত্ৰ ছাত্ৰীসকলে স্কুলত যোৱাৰ সময়ত কিন্তু তেওঁলোকে দুৰ্ঘটনা পতিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে। আমি দাবী জনাইছোঁ অনতি পলমে এই BTCত এই আমাৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যি ধৰণৰ মানে জৰুৰীকালীন অৱস্থা যি পথ আছে তেওঁলোকে অনতি পলমে পথসমূহ মেৰামতি কৰি আমাক অলপ মানে সকাহ দিব লাগে। আৰু এতিয়া আপোনালোকে গম পাইছে যে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, এই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যিটো মুখ্য পথ, এই মুখ্য পথত যদি আমি আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বহুত পৰ্যটকসকলে আমাৰ মানে মানাহলৈ আহে তেতিয়া এটা বস্তু আমি দেখিবলৈ পাওঁ, তেওঁলোকে কিন্তু এটা মনত দুখ লৈ গুচি যায়। কাৰণ এনেকুৱা ৰাস্তা যি ৰাস্তাৰ যোগেদি তেওঁলোকে আহিব নোৱাৰে। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনাক গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আপুনি এটা ছাত্ৰ সংগঠনৰ সভাপতি আছিলে, তাৰপিছত আপুনি BTCৰ প্ৰধান হৈছে। আপুনি এটা বস্তু প্ৰমাণ জানে যে আমাৰ অতিথিসকলক কেনেদৰে আপ্যায়ন কৰিব লাগে। কিন্তু BTC যেতিয়া বিদেশৰ পৰা মানুহ আহি যেতিয়া মানুহ আহে তেতিয়া কিন্তু এটা বস্তু দেখাবলৈ পায় যে একদম মানে বাটপথৰ যি অৱস্থা, এই বাটপথৰ অৱস্থাত একদম জৰুৰীকালীন অৱস্থা সন্মুখীন হৈছে। আমি দাবী জনাইছোঁ অনতি পলমে আমাৰ যি দাবীসমূহ পূৰণ কৰিব লাগিব, অন্যথাই কিন্তু আমি সমগ্ৰ BTCত কিন্তু এই প্ৰমোদ বড়োৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম। আৰু আপোনালোকে জানে যে 2010 চনৰ পৰাই BTC BPM চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই যেতিয়া নদ নদীসমূহত যেতিয়া দলং কাম সম্পূৰ্ণ কৰা হৈছিলে, এই দলঙৰ কাম কিন্তু এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এই বিষয়ে কেইবাবাৰো মেমৰেণ্ডাম দিয়াৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু ইয়াৰ গুৰুত্ব আৰোপ কৰা নাই। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যিসমূহ আদৰৰ দলং আছে এই আদৰৰ দলংসমূহ সম্পূৰ্ণৰূপে পূৰণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথাই কিন্তু আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন হ'ব। আপোনালোকে জানে যে 2025 চনত BTC নিৰ্বাচন আহিব। এই নিৰ্বাচনৰ সময়ত আপোনাৰ প্ৰতিশ্ৰুতি কিন্তু যদি পূৰণ কৰিব নোৱাৰে তেনেহ'লে সমগ্ৰ বাক্সাত কিন্তু আপোনাৰ মানে নিষিদ্ধ কৰি আমি ঘোষণা কৰিম। কাৰণ নিৰ্বাচন আহিলে আপোনালোকে প্ৰতিশ্ৰুতি দিয়ে, এই প্ৰতিশ্ৰুতি যদি পূৰণ কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিম। চুমুকৈ আমচুৰ বাক্সা জিলা সমিতিৰ ফালৰ পৰা আমি হালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলগীয়া হৈছে। আচলতে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটী কাৰ্যসূচী কিয় ল'বলগীয়া হ'ল, আপোনালোকে ইতিমধ্যে আমাৰ দাবীসমূহ শুনিছে। আপোনালোকে জানে যে BTC চৰকাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন যি BTC চৰকাৰ তেওঁলোকে আচলতে বিভিন্ন সময়ত আমি দেখা পাওঁ উন্নয়নৰ নামত যি ঢাক ঢোল বজাই আছে। আচলতে এই কথাটো আজি স্পষ্ট হৈছে যে BTC চৰকাৰে BTRৰ অন্তৰ্গত যি উন্নয়নমূলক কাম কাজ তেওঁলোকে কিন্তু কৰিব পৰা নাই আৰু তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি অভিযোগ উত্থাপন কৰিছোঁ। আৰু এই কাৰণে অভিযোগ উত্থাপন কৰিছোঁ, আপোনালোকে দেখা পাইছে বিশেষ কৰি হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন এলেকাত যি ৰাস্তা ঘাটৰ যি জৰাজীৰ্ণ অৱস্থা, বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকল দুৰ্ঘটনাত পতিত লগা হৈছে। বিভিন্ন সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সমান্তৰাল গৈ কৃষক সমাজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ৰাস্তাটো আচলতে ক'ব নোৱাৰি, এই ৰাস্তাসমূহত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু হালবাৰী মহকুমাৰ অন্তৰ্গত বিভিন্ন নদ নদীসমূহত খাল বিলসমূহত আমি দেখা পাইছোঁ এই হাগ্ৰামাৰ দিনত বিভিন্ন সময়ত তেওঁলোকে দলঙৰ কাম কৰিছিল, তেওঁলোকৰ দলঙৰ কাম আধৰুৱা হৈ আছে। কিন্তু বৰ্তমানৰ BTC চৰকাৰে আমি দেখা পাইছোঁ সেই দলংসমূহৰ কামো কিন্তু সম্পূৰ্ণ কৰাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা আৰোপ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি কেইবাবাৰো আমি আমচুৰ ফালৰ পৰা BTC প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, কিন্তু আমাৰ দাবীৰ প্ৰতি BTC চৰকাৰে কোনো ধৰণৰ ভূমিকা তেওঁলোকে লোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমাৰ এই দাবীৰ প্ৰতি যদি BTC চৰকাৰ বা অসম চৰকাৰে কোনো ধৰণৰ ভূমিকা নলয় তেতিয়াহ'লে কিন্তু পৰৱৰ্তী সময়ত স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা ৰাইজক ওলাই লৈ আমি
সমূহ বিটিসি তথা বাক্সা জেলার বিশেষ করে হালবাড়ি মহকুমাত আমি রাজপথ অবরোধ করে প্রতিবাদী কার্যসূচী লম এনেকুৱা ভয়ঙ্কর প্রতিবাদ করিম আমি গণতান্ত্রিকভাবে সদৌ বাক্সা জেলাখন আমি স্তব্ধ করে দিয়ার কারণে আমি বাধ্য হম ইয়ার পিছতে যদি সরকারে আমার দাবির প্রতি কোনো ধরনের সহানি নবতি আমি এই কারণে একবারের কারণে সরকারক বিটিআর সরকারক সকিয়নি দিবা বিচাৰিছো আজিৰ পিছত যাতে আমি কোনো ধৰণৰ কাৰ্যসূচী হাতত ল'ব লগা নহয় আজিয়ে যাতে আমাৰ শেষ কাৰ্যসূচী হয় এইটো আমি বিটিসি সরকারক সকিয়াই দিব বিচাৰিছো ইয়াৰ পিছত যাতে আমাৰ দাবী যদি সরকারে মানি নলয় ভয়ঙ্কর ভাবে গণতান্ত্রিক আন্দোলন গড়ি তোলা হব আর বিটিসি সরকার স্তব্ধ করে দেওয়ার কারণে আমি বাধ্য থাকি 2 ঘন্টা অবস্থান ধর্মঘট কার্যসূচী